নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ কেনে? আৰু আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু 2026 চনৰ আহি থকা মেট্ৰিক পৰীক্ষাৰ বাবে সকলোৰে সুন্দৰভাৱে প্ৰস্তুতি আৰু প্ৰিপেৰেশ্যন চলাই আছে বুলি আশা কৰিলোঁ। আৰু আপোনালোকলৈ আজি এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিব আহিছোঁ। আৰু সেই টপিকটো হ'ল অসমীয়া কমন কুৱেশ্যন পেপাৰ। আৰু সেই অসমীয়া কমন কুৱেশ্যন পেপাৰখনৰ পৰা বহুতেই কমন কুৱেশ্যন পৰিব, আৰু সেই কমন কুৱেশ্যনখনিৰ পৰা বহুতো আপোনালোকে নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিলোঁ। আৰু গতিকে আপোনালোকে সেই কমন কুৱেশ্যন পেপাৰখন চাই যাব, তাৰ পৰা বহুতখিনি কমন কুৱেশ্যন পৰিব আৰু যাতে আপোনালোকে বহুতখিনি নম্বৰ লাভ কৰে। সেইবাবে আপোনালোকলৈ 2026 চনৰ বাবে অসমীয়া এখন কমন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আৰু সেই পেপাৰখননো কি, গতিকে আপোনালোকক ভিডিঅ'ত দেখাম। গতিকে সেই পেপাৰখনৰ প্ৰতিটো কুৱেশ্যন আপোনালোকে ভালদৰে চাব, যাতে সেই পেপাৰখনৰ পৰা অহা প্ৰতিটো কুৱেশ্যন আপোনালোকে টাচ কৰিব পাৰে আৰু উত্তৰখিনি সুন্দৰভাৱে কৰিব পাৰে, যাতে আপোনালোকে যাতে এটা ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। গতিকে সেই অসমীয়া কমন কুৱেশ্যন পেপাৰখননো কি, গতিকে ব'লক চাওঁ। তো ব'লক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, দেৰি নকৰি আমি অসমীয়া 2026 চনৰ আহিবলগীয়া অসমীয়া পেপাৰখনৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত এই অসমীয়া পেপাৰখনত গ্ৰুপ এ বিভাগ কৰিলে গ্ৰুপ বি বিভাগ কৰিব পাৰিব, নহবা গ্ৰুপ এ বিভাগ কৰিলে গ্ৰুপ চি বিভাগ কৰিব, মানে যিকোনো দুটা বিভাগেই কৰিব পাৰিব। ইয়াত ছেকশ্যন 3টা থাকিব, গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি। গতিকে আপোনালোকে গ্ৰুপ এ কৰিলে গ্ৰুপ বি কৰিব পাৰিব, আৰু গ্ৰুপ এ কৰিলে নহ'লে গ্ৰুপ চি কৰিব পাৰিব। গতিকে ব'লক গ্ৰুপ এ বিভাগত কেইটা কুৱেশ্যন থাকিব, কিমান নম্বৰৰ থাকিব। গ্ৰুপ এ বিভাগত থাকিব 75 মাৰ্কছ, অৰ্থাৎ মূল্যাংক 75 ইয়াত দিয়া আছে। গতিকে ব'লক দেৰি নকৰি প্ৰশ্নবোৰ আলোচনা কৰোঁ। 1 নম্বৰৰ প্ৰশ্নত কৈছে অতি চমু উত্তৰ লিখা। ইয়াত কটো দিছে, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আহিব পাৰে। আৰু খটোত দিয়া হৈছে সংমিশ্ৰণত অসমীয়া সংস্কৃতিৰ নামৰ পুথিখনৰ লেখক কোন? এইকেইটা হ'ল 1 নম্বৰৰ প্ৰশ্নৰ। আৰু 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে চমু উত্তৰ লিখা, যিকোনো দুটা। কটো দিয়া আছে ডিম্বেশ্বৰ নেওগৰ 4খন কবিতা পুথিৰ নাম লিখা। আৰু খটো দিয়া আছে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা? আৰু গটো দিয়া হৈছে অসমীয়া সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি? এইটো আছিল 2 নম্বৰ প্ৰশ্ন। আৰু 3 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা, মানে তলৰ যিকোনো এটা ওপৰত প্ৰশ্নৰ উত্তৰ লিখিবলৈ কৈছে। কটো দিয়া আছে কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব, সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। ইয়াত কৈছে কথাফাকি তাৎপৰ্য তোমাৰ পাঠ্যপুথিৰ সহায়ত বুজাই লিখা, মানে ইয়াত তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখিব লাগিব কিতাপত দিয়া মতে। আৰু খটো দি আছে ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো উল্লেখ আছে, ভাৰতীয় সংস্কৃতি পাতিৰ সহায়ত বুজাই লিখা। ইয়াত ক আৰু খৰ ভিতৰত যিকোনো এটা কৰিব লাগে, কাৰণ যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ কৈছে। আৰু 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে, কত দিয়া আছে পূজাৰ বন্ধত কুঁৱলীহঁত কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। আৰু খত দিয়া আছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰী উপযোগী গ্ৰন্থ দুখনৰ নাম লিখা। এইটো আছিল কুৱেশ্যন 4 নম্বৰৰ প্ৰশ্ন। আৰু কুৱেশ্যন 5 নম্বৰৰ প্ৰশ্ন হ'ল চমু উত্তৰ লিখা। আটাইয়ে মুখবোৰ শুকাই তেমি যেন হৈছে, কাৰ কি কাৰণত মুখবোৰ শুকাই তেমি যেন হৈছে? এইটো আছিল 5 নম্বৰ প্ৰশ্ন। আৰু 6 নম্বৰ প্ৰশ্নটো হ'ল এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে, এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৱে ভাল আৰু বেয়া দুটা দিশ আছে, কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? এইটো আছিল 6 নম্বৰ প্ৰশ্ন। আৰু নহ'লে লিখিবলৈ কৈছে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণা বতৰাই কঢ়িয়াই আনে, কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। এইটো আছিল 6 নম্বৰ প্ৰশ্নৰ। আৰু 7 নম্বৰ প্ৰশ্নটো হ'ল অতি চমুৰ উত্তৰ লিখা। অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে কি বঁটা লাভ কৰিছিল? আৰু খটো হ'ল ইয়ানীসকলে নৱবৰ্ষক কি বোলে? 8 নম্বৰ কুৱেশ্যনটো হ'ল কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা, কথাষাৰৰ বক্তা কোন, তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল, আঁতিগুৰি মাৰি লিখা। এইটো আছিল 8 নম্বৰ প্ৰশ্নৰ। আৰু 9 নম্বৰ প্ৰশ্নটো হ'ল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। কটো হ'ল কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল। আৰু খটো হ'ল বুছে চহৰৰ এটা বিৱৰণ দিয়া। আৰু 10 নম্বৰ প্ৰশ্নটো হ'ল অতি চমু উত্তৰ লিখা। মুখ পাশ মানে কি? আৰু খটো হ'ল জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? এইটো হ'ল 10 নম্বৰ প্ৰশ্নকেইটা। আৰু 11 নম্বৰ প্ৰশ্নটো হ'ল চমু উত্তৰ লিখা। কটো হ'ল কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি ভাগসমূহ লিখা। আৰু খটো হ'ল জিকিৰ সমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ কৰা হৈছে? এই দুটা আছিল 11 নম্বৰ প্ৰশ্নৰ। আৰু 12 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ লিখা। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকা টপালি, কবিতাটোৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। ইয়াত
ভাৱটো বিশ্লেষণ কৰি লিখিবলৈ কৈছে কবিতাটোৰ আধাৰত। আৰু 13 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ যিকোনো এটা চমু উত্তৰ লিখা। কটো হ'ল ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে। খটো হ'ল অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়। গটো হ'ল প্ৰজা ঘৰটিত মানুহজনে কেনেদৰে আছিল। এইকেইটা আছিল 13 নম্বৰ প্ৰশ্নৰ। আৰু 14 নম্বৰ প্ৰশ্নটো হ'ল তলৰ যিকোনো দুটা চমু উত্তৰ লিখা। যিকোনো দুটা লিখিবলৈ গৈছে আৰু 2 নম্বৰ কৰি থাকিব। কটো হ'ল প্ৰশস্তি কবিতাটোৰ প্ৰকৃতি সোধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বুলি লিখা। খটো হ'ল অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। আৰু গটো হ'ল হেৰা অচিনাকি মানুহজন তোমাক কি লাগে সেই ইয়াত কোনে কিয় কবি কেনেদৰে সুধিছে বুজাই লিখা। এইটো আছিল 14 নম্বৰ প্ৰশ্নকেইটা। আৰু 15 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ লিখা। কটো হ'ল মন্দিৰৰ উপহিতৰ অভাৱ ফুলেও দিছে যাচি প্ৰেম পৰিমল কবিতা ফাঁকি অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। অৰ্থাৎ কবিতাটোৰ সৈতে ভাৱ বিশ্লেষণ কৰি লিখিবলৈ গৈছে। আৰু খটো হ'ল নহ'লে গৈছে খটো লিখিবলৈ গৈছে দৃষ্টান্ত কবিতাটোৰ মূল ভাৱ লিখা। আৰু ইয়াত 16 নম্বৰ প্ৰশ্নকেইটা হ'ল কটো হ'ল তলৰ যিকোনো এটা ব্যাস বাক্যৰ সমাহাৰৰ নাম লিখা। ইয়াত সমাহাৰৰ নাম লিখিবলৈ গৈছে কোলা কণীয়া আছে এটা আৰু ত্ৰিজগত আৰু দম্পতী এইকেইটাৰ ভিতৰত সমাহাৰৰ নাম লিখিবলৈ গৈছে। আৰু খটো হ'ল তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা তৃষ্ণাটোৰ যথাৰ্থৰ অতীন্দ্ৰিয় সন্ধি ভাঙিবলৈ গৈছে। আৰু গটো হ'ল তলত দিয়া বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল সেইকাৰণে তেওঁক সকলোৱে ভাল পাইছিল। এইটো সৰল বাক্যলৈ লিখিবলৈ গৈছে। আৰু ঘৰটো হ'ল তলত দিয়া যিকোনো এটা শব্দৰ ন বা খ হোৱাৰ কাৰণ কি। মূৰ্ধন্য খ হোৱাৰ কাৰণ কি। 1 নম্বৰটো হ'ল অপৰাহ্ন আৰু 2 নম্বৰটো হ'ল পৰিণাম আৰু 3 নম্বৰটো হ'ল পৰিষ্কাৰ। ন বা খ হোৱাৰ কাৰণ লিখিবলৈ গৈছে। আৰু উঙৰ প্ৰশ্নটো হ'ল যথাস্থানত জ্যোতিচিহ্ন বহুৱা। ইয়াত মানে চিন তিন একো দিয়া নাই, তোমালোকে মানে য'ত যি চিন বহে সেইটো দিবলৈ গৈছে। ৰামে কৈছে হৰি যোৰহাটলৈ গ'ল। আৰু প্ৰথম প্ৰশ্নটো হ'ল তলৰ যিকোনো এটা শব্দৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য ৰচনা কৰা। অৰ্থাৎ অৰ্থ প্ৰকাশ কৰিব লাগিব। 1 নম্বৰটো হ'ল তোতে খৰ মাৰি 7 ঘাটৰ চেঙিলি। আৰু 3 নম্বৰটো হ'ল পোহাৰী চুপতি। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। আনন্দ স্থাৱৰ আৰু বন্ধন। ইয়াত প্ৰশ্নটো হ'ল দিছে এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে যি সকলো জানে। আৰু 2টো হ'ল যাৰ 2 হাত সমানে চলে। 3টো হ'ল হঠাতে হোৱা ঘটনা। ইয়াত প্ৰশ্নটো দিছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যভাঙি দেখুওৱা। পথিক ঘৰচীয়া খেতিয়ক। প্ৰশ্নটো দিছে তলৰ যিকোনো এটা সমাৰ্থক শব্দ লিখা। নতুন উৎসৰ্গা হাত। আৰু 17 নম্বৰ প্ৰশ্নটো হ'ল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। কটো দিছে ভাৱ সম্প্ৰসাৰণ কৰা। ৰাইজে নখ জোকাৰিলে নৈ বৈ। আৰু খটো দিছে তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি বিদ্যালয়ৰ 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটী মঞ্জুৰিৰ বাবে এখন আবেদন লিখা। অৰ্থাৎ ইয়াত 4 দিন উপস্থিত থাকিব নোৱাৰাৰ বাবে এখন আবেদন লিখিবলৈ কৈছে। আবেদনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা। আৰু নম্বৰ প্ৰশ্নটো হ'ল তোমাৰ অঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকত সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। 18 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। অৰ্থাৎ 18 নম্বৰ প্ৰশ্নটোত এখন ৰচনা লিখিবলৈ কৈছে। ক নম্বৰ ৰচনাখন হ'ল অসমৰ নিবনুৱা সমস্যা। আৰু খ নম্বৰ ৰচনাখন হ'ল দূৰদৰ্শন। গ নম্বৰ ৰচনাখন অসমত কাৰিকৰী শিক্ষাৰ ব্যৱস্থা। আৰু এইকেইখনে আছিল ৰচনাকেইখন আকৌ এবাৰ চাব বিচাৰোঁ। ৰচনাকেইখন হ'ল 1 নম্বৰ আছিল অসমৰ নিবনুৱা সমস্যা, খটো আছিল দূৰদৰ্শন আৰু গটো আছিল অসমত কাৰিকৰী শিক্ষাৰ ব্যৱস্থা। ইয়াত 19 নম্বৰ প্ৰশ্ন হ'ল বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। অৰ্থাৎ ইয়াত কৈছে যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱসমূহৰ বিষয়ে লিখিবলৈ কৈছে। যিকোনো দুটা জনগোষ্ঠী। আৰু 20 নম্বৰ প্ৰশ্নটো হ'ল তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষকৈ বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। অৰ্থাৎ 20 নম্বৰ প্ৰশ্নটোত কৈছে বৈচিত্ৰ্যময় অসম নামৰ থকা মানে দুটা জনগোষ্ঠীৰ বিশেষকৈ বৰঙণি আগবঢ়োৱা অৰ্থাৎ সহায় সহযোগ আগবঢ়োৱা ব্যক্তি যিকোনো দুজন ব্যক্তিৰ বিষয়ে লিখিবলৈ কৈছে। আৰু ইয়াত গ্ৰুপ বি অৰ্থাৎ খ বিভাগত দিয়া হৈছে 25 নম্বৰ অৰ্থাৎ মূল্যাংক 25। ইয়াত 25 নম্বৰ থাকিব খ বিভাগটোত। গতিকে প্ৰশ্নকেইটানো কি সেইকেইটা বলক আমি দেৰি নকৰি আলোচনা কৰোঁ। 21 নম্বৰ প্ৰশ্নটো হ'ল তলত যিকোনো এটা অতি চমু উত্তৰ লিখা।
কটো হ'ল বিখ্যাত যুগ পাত্ৰী ক'ৰ পৰা তুলি দিয়া হৈছে। খটো হ'ল নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজন কোন আছিল। এইকেইটা আছিল 21 নম্বৰ প্ৰশ্নৰ আৰু 22 নম্বৰ প্ৰশ্নটো হ'ল চমু উত্তৰ লিখা। কটো হ'ল কুলশীয় দুখক কিয় মহাপাপ বোলা হৈছে। খটো হ'ল বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমু টোকা লিখা। 23 নম্বৰ প্ৰশ্নকেইটা হ'ল কটো হ'ল তোমাৰ পাত্ৰীত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। অৰ্থাৎ পাণ্ডৱসকলৰ যুদ্ধোৎসৱখনিৰ বিষয়ে লিখিবলৈ কৈছে। আৰু নহ'লে কৰিবলৈ কৈছে খটো প্ৰাচীন ভাৰতৰ কেইটা বিশ্ববিদ্যালয় আছিল। প্ৰাচীন ভাৰতত মানে কেইটা বিশ্ববিদ্যালয় আছিল প্ৰত্যেকৰে নাম লিখা। 24 নম্বৰ প্ৰশ্নকেইটা হ'ল কানাড়ী চাটুৰী নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্গত। আৰু খ প্ৰশ্নটো হ'ল অম্বিকাগিৰি ঈশ্বৰদূৰীয়ে গুৱাহাটীৰ কোনখন বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। এইকেইটা আছিল 24 নম্বৰ প্ৰশ্ন। আৰু 25 নম্বৰ প্ৰশ্নটো হ'ল নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। এইটো হ'ল 25 নম্বৰ প্ৰশ্ন। আৰু 26 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ লিখা। কটো হ'ল ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা কৃষ্ণৰ বদন চাই যশোদাই কেনে সুখ লাভ কৰিছিল বৰ্ণনা কৰিবলৈ কৈছে। নহ'লে কৈছে খটো লিখিবলৈ পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ঋণে কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে বুজাই লিখা। ইয়াত 26 নম্বৰ প্ৰশ্নটোত কটো নোৱাৰিলে খটো লিখিবলৈ কৈছে। আৰু 27 নম্বৰ প্ৰশ্নকেইটা হ'ল তলৰ বাক্যটো শুদ্ধকৈ লিখা। আজিকালি সকলোবোৰ স্কুল 10টা বজাত বহে। আৰু খটো হ'ল উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। অৰ্থাৎ উপসৰ্গটো কিবা যোগ কৰি পেলাই এটা বাক্য লিখিবলৈ কৈছে। আৰু গটো হ'ল গাখীৰখিনি পৰিল খালী ঠাইত উপযুক্ত অনুসৰ্গ বহাই। খালী ঠাইখিনিত মানে অনুসৰ্গ বহাবলৈ কৈছে। আৰু ঘ প্ৰশ্নটো হ'ল তলত দিয়া শব্দ দুটা একোটাকৈ সমাৰ্থক শব্দ লিখা। হাত ঘিউ। আৰু 19 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। সুতীয়া হাৰলি পোহাইল। আৰু 28 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনো দুটা চন্দ্ৰৰ সূত্ৰ লিখি উদাহৰণ দিয়া। ঝুমুৰি চৰণ পৰাৰ। অৰ্থাৎ ইয়াত চন্দ্ৰৰ সূত্ৰ বহাই পেলাই একোটাকৈ উদাহৰণ দিবলৈ কৈছে। গতিকে এইখনেই আছিল 2026 চনত আহিবলগীয়া কমন কুৱেশ্যন পেপাৰ। গতিকে আপোনালোকে এই পেপাৰখন চাই যাব, নিশ্চয় কমন পৰিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে এই পেপাৰখনৰ পৰা বহুখিনি উপকৃত হ'ব। গতিকে আপোনালোকে এই পেপাৰখন চাই যাবলৈ নাপাহৰিব। বিশেষকৈ আপোনালোকৰ যদি অসমীয়াত ভাল নম্বৰ পাব বিচাৰে তেনেহ'লে এই অসমীয়া পেপাৰখন চাই যাব আৰু নিশ্চয় এটা ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোক সকলোলৈ 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে যাতে একোটা ভাল নম্বৰ লাভ কৰি ভাল ৰিজাল্ট কৰে তাৰে কামনা কৰিছোঁ। গতিকে আপোনালোকে কেনে পালে মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰিব নিশ্চয়। আৰু আপোনালোকৰ বাবে কমন কুৱেশ্যন পেপাৰ লৈ আহিব বিচাৰিম। যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ যাতে মই এনেধৰণৰ ভিডিঅ' আগবঢ়াৰ লগে লগে আপোনালোকে পাই যায়। গতিকে শেষত সকলোলৈ পুনৰ 2026 চনৰ মেট্ৰিক পৰীক্ষালৈ শুভেচ্ছা জনাইছোঁ। আৰু সকলোলৈ ধন্যবাদ। থেংক ইউ। জয় হিন্দ।